মালিগাঁৱৰ কালাপানী গাৰোবস্তিত এজিপিৰ যোগদান কাৰ্যসূচী 11 নম্বৰ ৱাৰ্ড মূল সমিতি আৰু 11 নম্বৰ ৱাৰ্ড মহিলা পৰিষদৰ উদ্যোগত এই কাৰ্যসূচী বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী প্ৰায় 5 শতাধিক লোকে যোগদান কৰে এজিপিত 26ত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মন্তব্য কৰিলে বিধায়কজনে মালিগাঁৱৰ কালাপানী গাৰোবস্তিত বন বিভাগে দিছিল উচ্ছেদৰ জাননী আৰু ন্যায়ালয়ৰ নিৰ্দেশত স্থগিত হৈ আছে অঞ্চলটোত উচ্ছেদ বন্ধ ৰখাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছো বুলি তেওঁ উল্লেখ কৰে আৰু সেই স্থানত বসবাস কৰা লোকৰ কোনো চিন্তাৰ কাৰণ নাই পাহাৰীয়া অঞ্চলসমূহৰ সমস্যা সমাধান কৰাৰো চিন্তা চৰ্চা কৰা বুলি মন্তব্য কৰে বিধায়ক কলিতাই পাহাৰত বাস কৰা লোকৰ মাটি পট্টাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য বিধায়কগৰাকীৰ আমাৰ বিধায়ক মহোদয়ৰ পৰামৰ্শ মতে দতালপাৰাৰ এই কালাপানী অঞ্চলত আজি প্ৰায় 500তকৈও অধিক আজি ইয়াৰ মহিলা পুৰুষ ডেকা ল'ৰাই আজি যুৱকে আজি ইয়াতে আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে ইয়াত বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ আছে ইয়াত নেপালী সম্প্ৰদায়ৰ মানুহ লগতে মণিপুৰী সম্প্ৰদায়ৰ মানুহ বড়ো সম্প্ৰদায়ৰ মানুহ আৰু লগতে বিহাৰী বঙালী সকলো সম্প্ৰদায়ৰ মানুহে কৈছোঁ বড়ো সম্প্ৰদায়ৰ মানুহ আজি সকলো সম্প্ৰদায়ৰ মানুহে আজি ইয়াতে অসম গণ পৰিষদ দলত যোগদান কৰিছে